আৰু ফুলকবি যে কেতিয়াও বিজেপি নহয় সেইটো বঙাইগাঁও সচেতন ৰাইজে গম পায়। আজিৰ তাৰিখত তেনেকুৱা ধৰণৰ প্ৰচাৰেৰে মই ভাবোঁ নিৰ্বাচন এটা জয়ী হোৱা অসম্ভৱ। আজি মাননীয় অসমৰ সৰ্বকালৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী মহোদয়ৰ উপস্থিতিত আজি বিশাল নিৰ্বাচনী প্ৰচাৰ সভা হয়। আমাৰ 16 নং অভয়পুৰী বিধানসভা সমষ্টিৰ NDA মনোনীত প্ৰাৰ্থী ভূপেন্দ্ৰৰ কাৰণে তেখেতৰ প্ৰচাৰত আহে আৰু ৰাজ্যৰ স্বতঃস্ফূৰ্ত মইতো কওঁ যে অভূতপূৰ্ব এক জনসমাগম তাত আজি হৈছিলে। প্ৰায় 20,000তকৈও ওপৰত জনসমাগম তাত হৈছিল আৰু স্বতঃস্ফূৰ্তভাৱে মানুহে জনসাধাৰণে এইবাৰ যে NDAৰ পক্ষত ভোটদান কৰিব, আজিৰ সভাখনে তাৰ এটা স্পষ্ট প্ৰতিচ্ছবি এটা দাঙি ধৰিছে। হয়, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই বঙাইবাসীৰ ওচৰতো সোমাব বিচাৰিছে যে তেওঁৰ মানে ব্যস্ততাৰ কাৰণে আগত মানে পূৰ্ব নিৰ্ধাৰিত যিখিনি তেখেতৰ সূচী, এই সূচীৰ কাৰণে আচলতে বঙাইগাঁৱত তেখেতে আহিব নোৱাৰিলে। তাৰ কাৰণে তেওঁ সোমাব বিচাৰিছে, কিন্তু লগে লগে তেখেতে বঙাইগাঁওবাসী ভোটাৰক এটা আহ্বান জনাইছে যে উন্নয়নৰ স্বাৰ্থত সুৰক্ষিত অসম এখনৰ স্বাৰ্থত, এটা সুন্দৰ অসম এখনৰ স্বাৰ্থত আমাৰ NDAৰ পক্ষত ভোটদান কৰাৰ কাৰণে আহ্বান জনাইছে আৰু NDAৰ প্ৰাৰ্থী দীপ্তিময় চৌধুৰী ডাঙৰীয়াৰ পক্ষত ভোটদান কৰাৰ কাৰণে বঙাইগাঁওবাসী ৰাইজক আহ্বান জনাইছে। চাওক, নিৰ্বাচনৰ সময়ত আচলতে বোকা ছটি তেনেকুৱা ধৰণৰ বহুত হেৰি থাকে, এইবিলাক হৈ থাকে। আৰু নিৰ্বাচন কেন্দ্ৰিক বহুত কথা তেনেকুৱা ধৰণৰ, অকল বঙাইগাঁও বুলি নহয়, বেলেগ বেলেগ ঠাইতো তেনেকুৱা থাকে। মই ভাবোঁ তেনেকুৱা মিছা অপবাদেৰে আচলতে হেৰি কৰাটো ভুল, তেনেকুৱা কৰিব নালাগে কেতিয়াও। বা ব্যক্তিগতভাৱেও তেনেকৈ আক্ৰমণ কৰা এইটো ভুল কাৰণ। আৰু যদি তেনেকুৱা ধৰণৰ কথা কৰিছে এইটো নিৰ্দলীয় প্ৰাৰ্থীগৰাকীয়ে এটা ভুল কাম কৰিছে বুলি মই ভাবোঁ। অভয়পুৰীত 50,000ৰ ওপৰত ভোটত আমাৰ যিখিনি সমীক্ষা, সেই সমীক্ষা অনুসৰি 50,000 ভোটৰ ব্যৱধানত আমাৰ NDA প্ৰাৰ্থীগৰাকী বিজয়ী হ'ব। আৰু বঙাইগাঁৱত চাওক, বঙাইগাঁৱত আমি প্ৰায় 2016 চনৰ পৰা আমি দেখি আহিছোঁ যে NDA প্ৰাৰ্থীৰ বিপৰীতে তেনেকুৱা ধৰণৰ এটা প্ৰতিবাদো হয় বা তেনেকুৱা ধৰণৰ নিজৰ দলৰে প্ৰাৰ্থী কেতিয়াবা বিপৰীত ওলাই গৈ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে থিয় হয়। কিন্তু শেহতীয়া যি ফলাফল ওলায়, শেহতীয়া ফলাফল কিন্তু NDAৰ পক্ষতে আহে। গতিকে ময়ো এইবাৰো সেইটো ধাৰণাই কৰিছোঁ যে NDAৰ পক্ষতে এই নিৰ্বাচনৰ ফলাফল যাব। হয়তো যিটো পৰিসংখ্যা বা ভোটৰ ব্যৱধানটো অলপ কমিব পাৰে, কিন্তু নিশ্চিতভাৱে দীপ্তিময় চৌধুৰী ডাঙৰীয়াই বিজয়ী হ'ব, এশাহী মাৰিব। বঙাইগাঁওবাসী ৰাইজটো যথেষ্ট সচেতন ৰাইজ আৰু ফুলকবি যে কেতিয়াও বিজেপি নহয় সেইটো বঙাইগাঁও সচেতন ৰাইজে গম পায়। আজিৰ তাৰিখত তেনেকুৱা ধৰণৰ প্ৰচাৰেৰে মই ভাবোঁ নিৰ্বাচন এটা জয়ী হোৱা অসম্ভৱ। আৰু সচেতন বঙাইগাঁওবাসী যি ভোটাৰ ৰাইজ যথেষ্ট সচেতন ৰাইজ, গতিকে তেখেতসকলে নিজৰ বিবেক বিবেচনাৰে নিশ্চিতভাৱে অহা নিৰ্বাচনত, যি আমাৰ 9 তাৰিখৰ নিৰ্বাচনত নিজৰ বিবেচনাৰ ওপৰত ভিত্তি কৰি ভোটদান কৰিব।